Hello everyone, welcome to Udgion Academy. মই প্ৰণৱে আপোনাক সকলোকে উদগীয়ন একাডেমীলৈ স্বাগতম জনাইছোঁ। লাষ্ট ক্লাছটোত আমি কি কৰিলোঁ? লিটাৰেচাৰৰ ফাৰ্ষ্ট পাৰ্টটো আমি ষ্টাৰ্ট কৰিছোঁ, ঠিক আছে? তাতে আমি এনচিয়েণ্ট আৰু মেডিয়েভেল ফেজৰ ফাৰ্ষ্ট ফেজটো যিটো প্ৰি শংকৰী লিটাৰেচাৰ আছিলে সেইটো আলোচনা কৰিছোঁ। তো আজি আমি কি কৰিম? আজি আমি নেক্সট ফেজ শংকৰী লিটাৰেচাৰ যিটো মেডিয়েভেল এৰাৰ ছেকেণ্ড ফেজটো আছিলে শংকৰী লিটাৰেচাৰ যিটো 1490 পৰা 1700 AD লৈকে আছিলে। চ' সেইটো বিষয়ে আমি ধুনীয়াকৈ আলোচনা কৰিম। ইয়াৰ পিছত নেক্সট আমি পষ্ট শংকৰী আৰু মডাৰ্ণ ষ্টাৰ্ট কৰি দিম, ঠিক আছে? এটা বহুত বেছি ইম্পৰ্টেণ্ট টপিক, আমি সকলোৱে জানো আছামিজ লিটাৰেচাৰৰ পৰা অসমৰ যিকোনো এক্সামত কুৱেশ্যন আহিবই যিহেতু, আৰু মই কৈ আছোঁ বাৰ বাৰ যে JEE আহি আছে, তাৰ কাৰণেও অসমৰ ছেকশ্যনটোৰ কাৰণে বহুত বেছি ইম্পৰ্টেণ্ট হয়। চ' আমি এইটো ধুনীয়াকৈ শেষ কৰিব লাগিব। আৰু এই PDF টো যিটো এটা কম্পাইল PDF থাকিব আমাৰ গোটেইটো, যেনেকৈ আৰ্ট এণ্ড কালচাৰৰ PDFটো মই অলৰেডি প্ৰভাইড কৰিছোঁ, আৰু লিটাৰেচাৰৰ PDFটো আমি প্ৰভাইড কৰিম, ক'ত কৰিম? আমাৰ যিটো টেলিগ্ৰাম গ্ৰুপ আছে তাতে প্ৰভাইড কৰিম, কমেণ্ট ছেকশ্যনত দি দিম, তাত গৈ আপোনালোকে জইন হৈ ল'ব পাৰিব, ঠিক আছে? নাও শংকৰী লিটাৰেচাৰ, শংকৰদেৱৰ লিটাৰেচাৰৰ আমি গুৰুজনাৰ সৃষ্টিৰাজিৰ বিষয়ে আলোচনা কৰিম। তাৰ লগতে তেখেতৰ সমসাময়িক যিমানকেইজন আছিলে, যেনেকৈ মাধৱদেৱা হওক, ঠিক আছে, আৰু যিমান কেইজন আছে বিশিষ্ট ৰাইটাৰ্ছ আছিলে, অথৰ্ছ আছিলে, তেখেতসকলৰ বিষয়ে আমি আলোচনা কৰিম, ঠিক আছে? চ' আমি যদি এতিয়া শংকৰদেৱৰ বিষয়ে চাব যাওঁ, আমি জানো কি বৰগীত, থিয়েট্ৰিকেল পাৰফৰ্মেঞ্চেছ লাইক অংকীয়া নাট, ভাওনা, সত্ৰীয়া ডান্স, এইবোৰ তেখেতে কৰিছিলে, হয় নাই? আৰু লিটাৰেৰী লেংগুৱেজটো মেইনলি আছিলে তেখেতৰ কি ব্ৰজাৱলী, হয় নাই? আৰু ৰাইটিংছ অফ শংকৰদেৱা, তেখেতে কি লিখিছিলে আমি ইয়াতে ডিছকাছ কৰিছোঁ, ঠিক আছে? চ' প্ৰথম পৰ্চনটো যদি আমি চাব যাওঁ, পয়ট্ৰি ভাৰ্চত তেখেতে কি লিখিছিলে? হৰিচন্দ্ৰ উপাখ্যান, ৰুক্মিণী শৰণ, বালি চালনা, অমৃত মন্থন, ঠিক আছে, ধৰিব পাৰিছেনে? অমৃত মন্থন, অজামিল উপাখ্যান, গজেন্দ্ৰ উপাখ্যান আৰু কুৰুক্ষেত্ৰ, এইখিনি আছিলে পয়ট্ৰি, ঠিক আছে? নেক্সট যদি চাওঁ ভক্তি বুকছত কি আছিলে? ভক্তি প্ৰদীপ, ভক্তি ৰত্নাকৰ, নিমিনাভা চিদা সম্বাদ, আনাদিপতন, ট্ৰান্সলেটেড বুকছ, তেখেতে কি ট্ৰান্সলেট কৰিছিলে? ভাগৱত কোনকেইটা পাৰ্ট ট্ৰান্সলেট কৰিছিলে চাই লওঁ। চ' ভাগৱতৰ পাৰ্ট ফাৰ্ষ্ট এণ্ড ছেকেণ্ড, তাৰপিছত 6, 8, 10, 12 স্কন্ধা। আমি এইটো চাওঁ, এইটো এটা কেনেকৈ মনত ৰাখিব তুমি ধুনীয়াকৈ। ফাৰ্ষ্ট ছেকেণ্ডটো কৰিছিলে, আৰু 6, 8, 10, 12 এটা ছিকুৱেঞ্চত আছে, দেখিছেনে? আমি যেনেকৈ ৰিজনিং কৰিলে গম পাওঁ নহয়, নাম্বাৰ ছিৰিজ 6, 8, 10, 12ৰ যিকেইটা স্কন্ধ আছিলে তাতে ভাগৱতৰ তেখেতে ট্ৰান্সলেট কৰিছে, ঠিক আছে? আৰু ৰামায়ণৰ উত্তৰাকাণ্ড ট্ৰান্সলেট কৰিছে, আমি অলৰেডি কৈছোঁৱেই, আগৰ ক্লাছত আমি ডিছকাছ কৰিছোঁ উত্তৰাকাণ্ড, আদিকাণ্ড এণ্ড সপ্তকাণ্ড ৰামায়ণ, ঠিক আছে? সেইখিনি আগৰ ক্লাছটো চাইছে নাইছোঁ যদি চাই ল'ব জল্দি, ঠিক আছে? দেন কি অংকীয়া নাট তেখেতৰ আমি জানো অংকীয়া নাটৰ বিষয়ে কি প্ৰথমখন অংকীয়া নাট বুলি ক'লে চিহ্ন যাত্ৰা, হয় নাই? কিন্তু কথাটো হ'ল তেখেতৰ কেইখন অংকীয়া নাট বুলি ক'লে 6খন, আৰু সেই 6খনত কিন্তু চিহ্ন যাত্ৰাখন নোসোমায় দেই, কাৰণ চিহ্ন যাত্ৰাখনৰ এক্সিষ্টেঞ্চ লিখিত ৰূপত নাই মানে। আৰু কথাটো হ'ল এতিয়া 6খনৰ ভিতৰত পত্নীপ্ৰসাদ, কলিয়াদমন, ৰুক্মিণী শৰণ, কেলিগোপাল, পাৰিজাত শৰণ আৰু ৰাম বিজয়। তো এটা কিন্তু যদি হোৱাট ৱাজ দ্য ফাৰ্ষ্ট অংকীয়া নাট ৰিটেন বাই শংকৰদেৱা বুলি যদি থাকে, তেতিয়া কিন্তু আনচাৰটো হ'ব চিহ্ন যাত্ৰা। মই সিদিনা আৰ্ট এণ্ড কালচাৰৰ কথাটো এইটো ডিছকাছ কৰিছোঁ। আৰু লাষ্টৰ অংকীয়া নাটখন হ'ল ৰাম বিজয়, ঠিক আছে? এইখিনি বস্তু তেনেকৈ মনত ৰাখিব। ইমান বিশেষ বেছি একো নাই এইবিলাক জানিবৰ কাৰণে, আপোনালোকে জাষ্ট পইণ্টবিলাক জানিব লাগিব, ঠিক আছে? দেন আহিলে লিৰিক্স বা ছংছ। তেখেতৰ ছংছ বুলি ক'ব হ'লে বৰগীতৰ কথা কোনেও নাজানে, হয় নাই? কিন্তু বৰগীত বুলি ক'ব গ'লে এটা কথা, তেখেতৰ টোটেল বৰগীত কিমান বাৰু? তেখেতে টোটেল বৰগীত কিমান কৰিছিলে? 50। কিন্তু গোটেইখিনি এক্সিষ্ট কৰে জানো এতিয়া? আউট অফ 250 অনলি 35টা বৰগীতহে তেখেতৰ এক্সিষ্ট কৰে। ইফালে মাধৱদেৱে কিমান লিখিছিলে? 191টা, ঠিক আছে? আৰু এই 250 কিমান আছিলে? 35টা এক্সিষ্ট কৰে। ঠিক তেনেকৈ তেখেতে আৰু কি কৰিছিলে? বৰগীত হৈ গ'ল ভটিমা, তেখেতে ভটিমা ৰচনা কৰিছিলে, টুটয়ন চপয় কৰিছিলে, ঠিক আছে? সেইখিনি হ'ল লিৰিক্স বা ছংছ। আৰু নামত কি কৰিছিল তেখেতৰ? কীৰ্তন ঘোষা, হয় নাই? কীৰ্তন ঘোষা, আমি কীৰ্তন ঘোষাৰ বিষয়ে ধুনীয়াকৈ জানো। নাম ঘোষাৰ বিষয়ে জানো নাই? চব ডিছকাছ কৰা আছে। আৰু হ'ল কি গুণমালা।
এই গুণমালাখন কোনজন ৰজাই বা কাৰ কাৰণে গুণমালা লিখিছিলে তেখেতে সেইটো কমেণ্ট ছেকশ্যনত জনাবা, ঠিক আছে। চ' এতিয়া আমি ৰাইটিংছ অফ মাধৱদেৱা চাম। প্ৰথমখন বুক যদি আমি চাব যাওঁ, প্ৰথমখন গ্ৰন্থ হৈছে জন্ম ৰহস্য। জন্ম ৰহস্যত কি আছিলে? জন্ম ৰহস্যত এবাউট দ্য ক্ৰিয়েশ্যন এণ্ড ডিষ্ট্ৰাকশ্যন অফ দ্য ইউনিভাৰ্ছৰ কথা মেনশ্যন আছিলে, ঠিক আছে। দেন আমি কি চাম? নামঘোষা। জন্ম ৰহস্য আমি গম পালোঁ। নামঘোষা, নামঘোষা ইজ অলছ' ন'ন এজ হাজাৰী ঘোষা, হয় নাই? হাজাৰী ঘোষা। কিয় হাজাৰী ঘোষা? বিকজ ইয়াতে 1000 হাইমন্স মানে 1000টা ঘোষা থকাৰ কাৰণে তাক আমি কি কওঁ? নামঘোষা বুলি কওঁ, ঠিক আছে। দেন আহিলে কি? ভক্তি ৰত্নাৱলী। আদিকাণ্ড ৰামায়ণা। আদিকাণ্ড ৰামায়ণা। এতিয়া আমি গম পালোঁ ৰামায়ণৰ 3টা কাণ্ডৰ কথা আমি পঢ়িছিলোঁ। সপ্তকাণ্ড ৰামায়ণ পঢ়িছিলোঁ, সপ্তকাণ্ড ৰামায়ণ। দেন উত্তৰাকাণ্ড ৰামায়ণ পঢ়িছিলোঁ। সপ্তকাণ্ড ৰামায়ণ কোনে লিখিছিলে? মাধৱ কন্দলী। আৰু ইয়াতে মাধৱদেৱ, মনত ৰাখিব দেই, মাধৱ কন্দলী। চৰি, মাধৱ কন্দলী সপ্তকাণ্ড ৰামায়ণ। আৰু উত্তৰাকাণ্ড ৰামায়ণ কোন আছিলে? শংকৰদেৱ। শংকৰদেৱা। আৰু ইয়াত গম পালোঁ কি আদিকাণ্ড ৰামায়ণ কোন? মাধৱদেৱা। ঠিক আছে, মনত থাকিব সপ্তকাণ্ড, আদিকাণ্ড এণ্ড উত্তৰাকাণ্ড। কনফিউজন হ'ব নালাগে। তেনে আহিলে আমি কি? ড্ৰামা। ড্ৰামা কেইখন চাই লৈছোঁ। ড্ৰামা ঝুমৰা আমি চবেই জানো। ঝুমৰাত কি কি পৰে? চোৰ ধৰা, পিম্পৰা গচোৱা, ভূমিলুটোৱা আৰু ভোজন বিহাৰ। চ' আৰু থাকিলে দধিমথন। ঝুমৰা আমি গম পালোঁ, আৰু এইফালে দধিমথন। দধিমথন অলছ' ন'ন এজ কি? অৰ্জুন ভঞ্জন য়াত্ৰা, ঠিক আছে। দেন আহিলে লং প্লেজ। লং প্লেজ গোবৰ্ধন যাত্ৰা, ৰাম যাত্ৰা আৰু নৃসিংহ যাত্ৰা। কিন্তু এই তিনিখনৰ এখনো এক্সিষ্ট নকৰে এতিয়া, ঠিক আছে। ন' এক্সিষ্টেঞ্চ। কিন্তু আছিলে কি? গোবৰ্ধন যাত্ৰা, ৰাম যাত্ৰা আৰু নৃসিংহ যাত্ৰা লং প্লেজ আছিলে। ভটিমা, তেখেতে ভটিমা লিখিছিলে কি? গুৰু ভটিমা। গুৰু ভটিমা কাৰ কাৰণে? শংকৰদেৱ গুৰুজনাৰ কাৰণে। আৰু থাকিলে কি? ৰাজাচুয়া কাব্য তেখেতে লিখিছিলে। ৰাজাচুয়া কাব্যত মেইনলি মহাভাৰতৰ এটা পাৰ্ট তেখেতে লিখিছিলে, যিটো আমি মহাভাৰতৰ শিশুপাল জানো নহয়, শিশুপাল বধৰ গোটেইবোৰ কথা তাতে মেনশ্যন কৰা আছে, ঠিক আছে। দেন আহিলে ভট্টদেৱা। ভট্টদেৱৰ সম্পূৰ্ণ নামটো কি আছিলে? কমেণ্ট বক্সত জনাব। আৰু ভট্টদেৱক আমি কি বুলি জানো? ফাদাৰ অফ দ্য আছামিজ প্ৰজ, হয়, অসমীয়া গদ্য সাহিত্যৰ তাক। ত' ভট্টদেৱৰ প্ৰজ যদি আমি চাওঁ কি হ'ব? কথা ভাগৱত থাকিব, কথা গীতা। কথাত এই কিৱৰ্ডটো আমি মনত ৰাখিম হা, কিৱৰ্ডটো কথাকেইটা আমি মনত ৰাখিম। চ' আমাৰ মনত ৰাখিব যে কথা ভাগৱত হওক, কথা গীতা হওক, এইবোৰ চব ভট্টদেৱৰ, ঠিক আছে। আৰু ভক্তি বিবেক ভট্টদেৱৰ। আদাৰ ৰাইটাৰ্ছ। এতিয়া আমি কি? আমি শংকৰী লিটাৰেচাৰ পঢ়ি আছোঁ ন। ইয়াৰ আগত কি আছিলে? প্ৰি শংকৰী লিটাৰেচাৰ। চ' শংকৰী লিটাৰেচাৰত গুৰুজনাৰ লগতে যেনেকৈ মাধৱদেৱা হওক, ভট্টদেৱ হওক, তাৰ বাহিৰেও আৰু তাৰ বাহিৰে যিমানবোৰ আদাৰ ৰাইটাৰ্ছ আছিলে, আমি এতিয়া সেইটো চাই লওঁ, ঠিক আছে। চ' আহিলে কি? অনন্ত কন্দলী। অনন্ত কন্দলী, মহিৰাবন বধ, হৰিহৰ যুদ্ধ, বৃতাসুৰা বাস, কুমাৰ হাৰাণ। কুমাৰ হাৰণটো মনত ৰাখিম। কুমাৰ হৰণটো অকণমান কনফিউজন এটা আছে চবৰে, মই গম পাইছোঁ। হাৰণত কি হয় মেইনলি আমি গম পালোঁ কি এইটো কুমাৰ হৰণত কি হৈছে? অনন্ত কন্দলী কুমাৰ হৰণ লিখিছে। আকৌ শ্ৰীধৰ কন্দলী আছে, আমি পঢ়িম তেখেতৰ বিষয়েও। তো শ্ৰীধৰ কন্দলীও কিন্তু কুমাৰ হৰণ লিখিছিলে, ঠিক আছে। কথাটো হ'ল তেখেতসকলে যেতিয়া লিখিছিলে, টাইটেলটো ছেইম হৈ গৈছিলে, মানে কুমাৰ হাৰাণ হৈ গৈছিলেতো। চ' আমি এইটো এক্সামত যেতিয়া এটেম্প্ট কৰিম, আমি অপশ্যন বেছ এটেম্প্ট কৰিম, ঠিক আছে। অপশ্যনত দুইজনৰ নাম নাথাকে, যিকোনো এজনৰ নাম থাকিব। চ' অনন্ত কন্দলী আৰু শ্ৰীধৰ কন্দলীৰ মাজত খেলি মেলি হ'ব নালাগে, ঠিক আছে।
আৰু অনন্ত কুণ্ডলীৰ আৰু এখন কিতাপ হৈছে কি সাহাসনা নামা বৃত্তান্ত। সাহাসনা নামা বৃত্তান্ত। দেন আমি যদি চাওঁ কোন ৰাম সৰস্বতী। এতিয়া ইয়াৰ আগৰ কালচোৱাত আমি কি কৈছিলোঁ চাইছিলোঁ নহয় হেম সৰস্বতী কবিৰত্ন সৰস্বতী। তেতিয়া মই কৈছিলোঁ নহয় ৰাম সৰস্বতী প্ৰি শংকৰী লিটাৰেচাৰ টাইমত নাই, এইটো শংকৰী লিটাৰেচাৰ সময়ত ৰাম সৰস্বতী। ঠিক আছে, তেখেতে কি লিখিছিল ট্ৰান্সলেশ্যন অফ মহাভাৰতখন ট্ৰান্সলেট কৰিছিলে। গীতা গোবিন্দ, ঠিক আছে, এইটো গীত গোবিন্দ বুলিও হয়। বধকাব্য ইম্পৰ্টেণ্ট, বহুত বেছি ইম্পৰ্টেণ্ট। বধকাব্য কাৰ? ৰাম সৰস্বতী। এইটো শ্ৰীধৰ কুণ্ডলী মই ক'লোঁ অলৰেডি আগতে, কুমাৰ হৰণখন। ঠিক আছে, বুজি পালোঁ কুমাৰ হৰণৰ কেছটো। আৰু তাৰ বাহিৰে যদি চাওঁ জন্মযাত্ৰা, নন্দোৎসৱ, গোপী উদ্ধৱ সম্বাদ। ঠিক আছে, দেন নেক্সট গোপাল দেৱা, সীতাৰ পাতাল প্ৰৱেশ, একদম আনকমন, এইটো একদম মনত ৰাখিব। সীতাৰ পাতাল প্ৰৱেশ কোনে লিখিছে? গোপাল দেৱ। দেন থাকিলে অকণমান তোমাৰ ৰামচৰণ ঠাকুৰে কি কৰিছে? কম্পাইলেশ্যন অফ কীৰ্তন ঘোষা, যিখন কীৰ্তন ঘোষা তেখেতে এখন কম্পাইল কৰিছে। ঠিক আছে, দেন পুৰুষোত্তম ঠাকুৰ। দেন থাকিলে কি পুৰুষোত্তম ঠাকুৰ কি লিখিছে? নৱঘোষা, শান্তাচাৰ আৰু কি বুঢ়া ভাষ্য এটচেট্ৰা, এখন পুৰুষোত্তম ঠাকুৰে লিখিছিলে। চ' ইমানকেইখনে আছিলে আমাৰ কি শংকৰী যুগৰ লিটাৰেচাৰ চাবলগীয়া। গুৰুজনাৰ লগতে যেনেকৈ মাধৱদেৱ, ভট্টদেৱ, ঠিক আছে, তেনেকৈ আমি বাকী অনন্ত কুণ্ডলী হওক, শ্ৰীধৰ কুণ্ডলী হওক, যিমানকেইজন ইম্পৰ্টেণ্ট আছিলে আমি চালোঁ। চ' এইবোৰ ইয়াৰ ৰিলেটেড যিমানবোৰ কুৱেশ্যন আহিব পাৰে শংকৰী যুগৰ কুৱেশ্যনবোৰ ভালকৈ চাই ল'ব, চ' ডেট আমি লিটাৰেচাৰ ফেজটোৰ পৰা যিকোনো কুৱেশ্যন আহিলেও আমি এটেম্প্ট কৰিব পাৰিব লাগিব। ঠিক আছে, চ' ইয়াৰ পিছত আমি নেক্সট ক্লাছটো আমি পষ্ট শংকৰী লিটাৰেচাৰ পিৰিয়ড ষ্টাৰ্ট কৰিম, দেন আমি মডাৰ্ণলৈকে গুচি যাম। ঠিক আছে, চ' আই বিলিভ এইখিনি ধুনীয়াকৈ বুজি পাইছে এটা পাৰ্টকৈ। আৰু আমি ইয়াৰ পিছত আমি কমপ্লিট হ'লে যেতিয়া আমি কমপ্লিট হ'ব তেতিয়া আমি মক টেষ্ট ইয়াৰ MCQ বেছ আমি কুৱেশ্যন প্ৰেক্টিছ কৰিম। ঠিক আছে, চ' তেতিয়ালৈকে গোটেইখিনি ক্লিয়াৰ হৈ যাব। চ' পঢ়া পাতি কৰি থাকক। বাকী আই হোপ ক্লাছটোৰ পৰা কিবা বেনিফিট হৈছে, আৰু ক্লাছটো যদি কোনোবা লগৰ হওক বা ৰিলেটিভছ কোনোবা থাকে শ্বেয়াৰ কৰি দিব নাপাহৰিব। এণ্ড আমাৰ উদগীৰণ একাডেমীৰ লগত জইন হৈ থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ঠিক আছে, চ' আজিলৈ ইমানখিনি আছিলে, নেক্সট ক্লাছত লগ পাম। থেংক ইউ।